হাই গাইজ, মোৰ চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ ব্লগটো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। একচুৱেলি আজি মইনো ৰাতিপুৱাৰ পৰা কি কৰিম কি নকৰিম সকলোখিনি দেখুৱাবলৈ ট্ৰাই কৰিম। একচুৱেলি গোটেইখিনি দেখুৱাব নোৱাৰোঁ আৰু যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাম। ৰাতিপুৱাৰ পৰা বিজি টাইমটোত কেনেদৰে পাৰ কৰিছোঁ সেইখিনিকে দেখুৱাম। বলক তেন্তে দেৰি নকৰি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেন্তে এতিয়া মই ৰাতিপুৱা মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক। ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী এগিলাচ নাখালে দিনটোৱে ভাল নালাগে নহয় জানো। উঠিলা দাদাও উঠিলে। ৰাতিপুৱা উঠাৰ পাছতে ব্ৰেড ডিম লৈছোঁ স্কুল টিফিনৰ বাবে। আৰু একদম ইজি হয়। এনেদৰে আপোনালোকৰ যদি খৰদৰ হয় তেতিয়াহ'লে ব্ৰেড যদি থাকে ডিমটোতো থাকিবই। এনেদৰে বনাই টিফিন দি পঠিয়াব পাৰিব, তেতিয়া পটককৈ হৈ যায়, বেছি দেৰি নহয়। আৰু এয়া মই বনাই দিছোঁ টিফিনৰ কাৰণে। টিফিনখিনি মই পেক কৰি দিলোঁ। এয়া চাওক। আৰু স্কুল নোযোৱাৰ আগতে ভাত দুমুঠিমান খুৱাই পঠিওৱাৰ মাকৰ এটা দায়িত্ব। দিনটো যি খাই খাব, কিন্তু ৰাতিপুৱা স্কুল নোযোৱাৰ আগতে মই ভাত দুগৰামান খুৱাই পঠিয়াওঁ। আৰু লগতে এয়া স্কুলৰ বাবে ৰেডি কৰাই লৈছোঁ। এয়া দেউতাকে তেল লগাই দিছে মূৰত আৰু যাবলৈ ৰেডি হৈ গ'ল। লগতে দুপৰীয়া সময়খিনিত মই মোৰ বেটাৰ বাবে এয়া গৰম কৰি লোৱা মিঠাতেল হয়। একচুৱেলি আগতীয়াকৈ গৰম কৰি লৈছিলোঁ নহৰু দি। এইখিনি মই এনেকুৱা চিচা বাতি এটাতে থৈ দিছোঁ আৰু গা নোধোৱাৰ আগতে এনেদৰে লগাই লওঁ, অকণমান মালিচ কৰি দিওঁ, তাৰপাছতহে গা ধুৱাওঁ। একচুৱেলি এনেকুৱা পকাই লোৱা মিঠাতেলখিনি যদি আমি লগাওঁ তেতিয়াহ'লে চৰ্দি নহয় বুলি কয়। সেইকাৰণে গা নোধোৱাৰ আগতে লগাই লৈছোঁ। দেহাটো গা ধুলে গা ধোৱাৰ পাছত এনেদৰে তেলখিনি লগাই লৈছোঁ। আৰু ৰ'দ দিছে আচাৰখিনি ৰ'দতে অকণমান ৰ'দাই লৈছোঁ। আৰু এইফালে 1:25 হৈ গ'ল। এতিয়া বেটা স্কুলৰ পৰা আহি পাবহি। বেটাৰ বাবে মই এয়া বনাইছোঁ নেমু পানী, যিহেতু বহুত গৰম। নেমু পানী অকণমান খুৱাই লৈছোঁ। কাম কমপ্লিট কৰাৰ পাছতহে এতিয়া অকণমান ৰেষ্ট লৈ লৈছোঁ। আৰু আমাৰ দেহাও আহি পালেহি স্কুলৰ পৰা, হয় নাই? এতিয়া ভাত খাইছে ন। আৰু এইফালে আমাৰ দেহাও শুই পেলাই উঠিলেহি। আজি আমাৰ দেহাৰ 1 month কমপ্লিট হৈছে। আৰু আমি ইয়াতে এনেকৈ বিচনা পাৰি লৈছোঁ তলতে। গৰম বেছি হৈছে সেইকাৰণে আৰু ইয়াতে অকণমান ৰেষ্ট লৈ লওঁ। বাই বাই। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰি দিব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।